কেন্দ্ৰীয় বিহু সন্মিলনী উত্তৰ হালমাৰা টুলুঙীয়াৰ সৌজন্যত অনুষ্ঠিত বিহু নাচৰ আখৰাৰ সফল সামৰণি। আজি সামৰণি পৰে কেন্দ্ৰীয় বিহু সন্মিলনী উত্তৰ হালমাৰা টুলুঙীয়াৰ সৌজন্যত ২৬, ২৭, ২৮, ২৯ আৰু ৩০ মাৰ্চ ২০২৫ ইং তাৰিখে অনুষ্ঠিত বিহু নাচৰ আখৰাৰ কৰ্মশালাখনিৰ উত্তৰ হালমাৰা প্ৰাথমিক বিদ্যালয়ত খেলপথাৰত অনুষ্ঠিত উক্ত কৰ্মশালাখনিত প্ৰশিক্ষাৰ্থী তথা ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা তেনেই আশাজনক আছিল। আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ। যোৱা ২৬ মাৰ্চৰ পৰা আজি ৩০ মাৰ্চলৈকে ৫ দিনীয়া বিহু নাচৰ আখৰাৰ আমি অনুষ্ঠিত কৰিছোঁ। আজি সমাপ্ত হ'ল আৰু এই সমাপন অনুষ্ঠানত আজি আমাৰ মাজত হঠাতে জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ বিদ্যাসাগৰ ডাঙৰীয়া আহি উপস্থিত হয়। আমাৰ নাচনীসকলক খেলুৱাসকলক উৎসাহ উদ্দীপনা যোগায়, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমি এতিয়াই চিন্তা কৰিছোঁ লাখ লাখ টকা খৰচ কৰি বিহু গায়ক আনি এদিনতে শেষ কৰিব বিচৰা নাই। আমাৰ বিহুৰ যাতে পৰম্পৰাটো আমাৰ প্ৰতিজন আমাৰ অঞ্চলৰ ৰাইজৰ ওচৰত যায়, নাচনীসকলে বা আমাৰ মহিলাসকলে যাতে আমাৰ বিহুৰ পৰম্পৰাটো ধৰি ৰাখিব পাৰে, তাৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ। আৰু আমাৰ বিহুৰ কাৰ্যসূচী হ'ব, আমাৰ ৫ দিনীয়া কৰ্মশালা আজি আছে, 11, 12 মাৰ্চত আৰু পুনৰ হ'ব ৰিহাৰ্চেল। তাৰপিছত আমাৰ 14 তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰ সময়ত আমাৰ এই প্ৰদৰ্শন কৰা হ'ব, এই 5শ নাচনীৰ বিহু প্ৰদৰ্শনৰ প্ৰদৰ্শন কৰা হ'ব। তাৰপিছত আৰু কাৰ্যসূচী আছে আমাৰ 15 মাৰ্চ ৰাতিপুৱা 4 বজাত সদৌ অসম ভিত্তিত পুৰুষৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাত আমাৰ সদৌ অসমৰ খেলুৱৈসকলক বিশেষকৈ আমাৰ লগত আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী উত্তৰ হালমাৰা টুলুঙীয়াৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক আমি আদৰণি জনাইছোঁ। খুব এক বিনন্দীয়া পৰিৱেশ। মই আচলতে ৰাভা হাছং নিৰ্বাচনৰ কামত মই গোৱালপাৰাত আছিলোঁ। আজি আমাৰ মহাৰাজ পৃথু এখন নাটক আমাৰ পাঠশালাত অনুষ্ঠিত হ'ব প্ৰজ্ঞাৰ উদ্যোগত। নাটকৰ বাবে মই আহিছোঁ ইয়ালৈ, আৰু আহোঁতে আমাৰ সন্মানীয় প্ৰাক্তন বিধায়ক সভাপতি ভূপেন ৰয় ডাঙৰীয়াই গম পালে আৰু তেখেতৰ আমন্ত্ৰণ মৰ্মে মই ইয়াত সোমালোহি। আহি মই অভিভূত হৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বিহুক যিদৰে বিশ্বত চিনাকি কৰি দিলে, এক ৰেকৰ্ড কৰিলে বিহুৱে, সেই পৰম্পৰা যাতে সকলোৱে ৰাখক, সেই পৰম্পৰা যাতে সদায় সকলোতে থাকক, তাৰ এক আৰ্হি হিচাপে আজি টুলুঙীয়া ৰঙালী বিহুৰ সন্মিলনীৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনীৰ উদ্যোগত ইয়াত যিদৰে আমাৰ শিল্পীসকলক বিহু নৃত্য প্ৰশিক্ষণ দি থকা হৈছে, ইমান প্ৰায় 500 নাচনী ইয়াত নাচি আছে। মই অভিভূত হৈছোঁ আৰু এইটো নামনি অসমৰ এক সুন্দৰ শক্তি হ'ব, কাৰণ উজনিত বিহুৰ সকলোৰে তেজে তেজে বিহু প্ৰবাহিত হৈ আছে। নামনি অসমলৈ যিটো আহিছে ঢৌ, এই ঢৌৱে নিশ্চিতভাৱে আমাৰ সাংস্কৃতিক যিটো শক্তি আৰু শক্তিশালী। যিখিনি সময়ত এখন শিল্পীৰ মাননিক লৈ বিতৰ্ক হৈছে, তেওঁলোকৰ মাননি বহুত বেছি বুলি কৈছে, তেনে সময়তে এই এক আদৰ্শ নিশ্চিতভাৱে শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান কৰে, তেখেতসকলে এইটো এটা বেলেগ কথা, কিন্তু মই সদায় কৈ আহিছোঁ যে অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, নিজৰ ভাষা, নিজৰ কৃষ্টি, নিজৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে আমি লোকশিল্পীসকলক সদায় প্ৰাধান্য দিব লাগিব, লোকনৃত্যক আমি প্ৰাধান্য দিব লাগিব। লোকশিল্পীসকলে যেতিয়া প্ৰাধান্য পাব, তেতিয়া আমাৰ শিপা জীয়াই থাকিব, আৰু শিপা জীয়াই থাকিলে আমাৰ জাতিৰ অস্তিত্ব জীয়াই থাকিব।